কংগ্ৰেছৰ প্ৰতিজন কিছু নৰম হৈছে বিধায়ক চেয়াৰমেন আলী আহমেদ। বিৰোধী ঐক্য মঞ্চ গঠন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিধায়ক চেয়াৰমেন আলী আহমেদে। বিজেপিৰ চৈৰা চাৰি শাসনৰ উৰ পেলাবলৈ হলে কংগ্ৰেছৰ নেতৃত্বতে ঐক্য মঞ্চ গঠন হ'ব লাগিব বুলি কয় বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ ৰাজনীতিৰ সন্দৰ্ভত তেওঁ কয়, হিমন্ত বিশ্ব শৰ্মাই RSSৰ নিৰ্দেশত এটা জনগোষ্ঠীক সন্তুষ্ট কৰিবলৈ গৈ আন এটা জনগোষ্ঠীক অত্যাচাৰ নিৰ্যাতন চলাই ৰাজনীতি কৰি আছে। ইপিনে ৰাজ্য চৰকাৰে চেঙাৰ ভাত নাপাই মহিষখুটি এমি মাদ্ৰাছাখন উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ পাছতে বিদ্যালয়খনৰ 1,61,00,000 টকীয়া নতুন গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে এনে এক অনগ্ৰসৰ অঞ্চলত য'ত 40,000 লোকৰ বসতি নাই, এখনো হাইস্কুল এনে ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত লোৱা পদক্ষেপক অঞ্চলটোৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰে বিধায়ক চেয়াৰমেন আলী আহমেদক। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। ইয়াৰ পিছত আৰু এখন হাইস্কুল, দুখন হাইস্কুল ইতিমধ্যে ইহকাল পৰকাল, ইহকাল নাথাকিলে পৰকাল ভাল নহয়। চিয়ৰ দেখি আছে আপুনি এজন জ্যেষ্ঠ ৰাজনীতিবিদ, অহা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চ গঠন হ'ব পৰা কোনো সম্ভাৱনা আছে নে? সেইটোতো মই নাজানিম, সেইটো কংগ্ৰেছ নেতৃত্বই জানিব, বিৰোধী যিসকল দল আছে তেওঁলোকৰ নেতৃত্বই জানিব। কিন্তু মই এটা কথাই ক'ব পাৰোঁ যে যদি এই স্বৈৰাচাৰী বিজেপিক আমি শাসনৰ গাদীৰ পৰা আঁতৰাব বিচাৰোঁ, তেতিয়াহ'লে গোটেই বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ কোনো বিকল্প নাই। আৰু তাৰ কাৰণে কংগ্ৰেছ যিহেতু মাদাৰ পলিটিকেল পাৰ্টি হ'ব, তেওঁলোকেও অলপ উদাৰতা দেখুৱাব লাগিব আৰু বাকী সৰু সুৰা পাৰ্টিবোৰেও আকুৰ গোজ নহয় অলপ এৰা ধৰাৰ মাজেৰে আগবাঢ়ি আহি একত্ৰিত হ'লেহে বিজেপিক আমি আঁতৰাব পাৰিম। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি সম্পৰ্কে কি ক'ব? বৰ্তমানৰ যি পলিটিক্স চলি আছে এইটোতো আৰু ৰাইজে দেখিয়ে আছে, তেওঁ মানে ভাতৃঘাতী সংঘৰ্ষ লগাই শাসনৰ গাদীত থাকিব বিচাৰে। এটা জনগোষ্ঠীক বিভিন্ন ধৰণে অপমান কৰি অত্যাচাৰ কৰি তেওঁ অন্য এটা জনগোষ্ঠীৰ প্ৰিয় পাত্ৰ হ'ব বিচাৰে আৰু তেনেকৈ তেওঁৰ ৰাজনীতি আগবঢ়াই লৈ যাব বিচাৰে। এইটো অৱশ্যে তেওঁৰ অকলশৰীয়া প্ৰিন্সিপল বুলি ক'লে ভুল হ'ব, এইটো RSSৰে প্ৰিন্সিপল। তোমালোকে আলোচনা কৰি শিক্ষানুষ্ঠান তোমাৰ ল'ৰা ছোৱালী তোমালোকৰ মই খালি অলপ হেৰিয়ে কৰিব পাৰোঁ, মই ভাল বুলি ভাবিছোঁ এইখিনি কৈছোঁ।